কবিতাৰ শিৰোনাম মই আচৰিত হওঁ। মূল মহাদেৱী বাৰ্মা। অনুবাদ বিতুপন গগৈ। মই আচৰিত হওঁ এইটো ভাবি, কোনো নাৰীয়ে কিয় আঙুলি টোওৱা নাই তুলসী দাসৰ প্ৰতি, যি কৈছে ঢোল অসভ্য শূদ্ৰ পশু নাৰী এই সকলো বজোৱাৰ উপযোগী। মই আচৰিত হওঁ কোনো নাৰীয়ে কিয় জ্বলোৱা নাই মনুস্মৃতি, যিয়ে তেওঁলোকক পিন্ধাইছে দাসত্বৰ শিকলি। মই আচৰিত হওঁ কোনো নাৰীয়ে কিয় ধিক্কাৰ দিয়া নাই সেই ৰামক, যি পৰীক্ষাৰ পাছতো গৰ্ভৱতী পত্নী সীতাক গতিয়াই উলিয়াই দিছিল নিজৰ ঘৰৰ পৰা। কোনো নাৰীয়ে নিন্দা কৰা নাই সেই সকলক, যি নাৰীক বস্তু জ্ঞান কৰি লগাই দিছিল জুৱাত পণ।